বৃহস্পতিবাৰে নিশা ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ জলিয়া চাহবাগিচা দুটাকৈ গৰু উদ্ধাৰ কৰে ৰাইজে। এখন বলেৰো পিকআপ বাহনত কঢ়িয়াই আনিছিল গৰু দুটা। ৰাইজে উদ্ধাৰ কৰা গৰু দুটা চুৰি গৰু বুলি সন্দেহ কৰিছে ৰাইজে। জানিব পৰা মতে নিশা এখন বলেৰো পিকআপ বাহনত গৰু দুটা কঢ়িয়াই জলিয়া চাহবাগিচাৰ মাজেৰে আহিছিল বাহনখন। যুৱকসকল বাহনখনৰ ওচৰত আগবাঢ়ি যোৱাত গৰু এৰি খালী বলেৰো বাহনখন পলায়ন কৰে লোকসকলে। এই ক্ষেত্ৰত আদিবাসী ছাত্ৰ সন্থাৰ নেতা দয়ালু বাগৰ মন্তব্য। যোৱা নিশা প্ৰায় ৮টামান বজাত আমাৰ যি জুলিয়া চাহ বাগিচা, এই জুলিয়া চাহ বাগিচা আমাৰ যি মানে বাংলো ৰাস্তা দি আমাৰ মানে গৰু দুটা বলেৰো পিকআপ গাড়ী দি লৈ অহা হৈছিলে। তাৰপিছত যি আমাৰ ল'ৰা দুটা আমাৰ চালে আমাৰ যি কালভাৰ্ট বুলি কয়, কালভাৰ্টৰ ওচৰত গৰু দুটা নমাইছে বা কালভাৰ্টটো বেয়া থকাৰ কাৰণে কিজানি নমাই আৰু পুনৰাই গাড়ীত উঠালে হয়। তো গৰু দুটা যেতিয়া আমাৰ ল'ৰা দুটা ওচৰত পালেগৈ তেতিয়া লগে লগে কি হ'ল, বলেৰো পিকআপ গাড়ীখন মানে পূৰা ফুল পিকআপেদি স্পীডেদি আমাৰ যি হস্পিটেল ৰাস্তা আছে সেই হস্পিটেল ৰাস্তা দি পলাই যায়। গতিকে আমি ঢেকিয়াজুলি প্ৰশাসনক আমি মানে প্ৰশাসনক যি আমাৰ চাহ বাগিচা অঞ্চলবিলাকত বা আদিবাসী গাঁও এলেকাত যি মানে গৰু চোৰৰ মানে ক্ৰমান্বয়ে দিনে দিনে বৃদ্ধি পাই আছে, যাতে ঢেকিয়াজুলি প্ৰশাসনে যাতে পেট্ৰলিয়ামৰ যাতে ব্যৱস্থাটো কৰে, যাতে গৰু চোৰৰ ওপৰত দৃষ্টিগোচৰ কৰে আৰু গৰু চোৰৰ যাতে ক্ৰমান্বয়ে যি দিনে দিনে বৃদ্ধি পাই আছে সেইটো যাতে হাৰটো যাতে কমি যায়। আৰু ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।